আজিৰ এই ভিডিঅ'ত মই আলোচনা কৰিম HS ছেকেণ্ড ইয়াৰৰ ইংৰাজীৰ ফ্লেমিংগৰ টেক্সটবুকখনৰ আ থিং অফ বিউটিৰ কবিতাটোৰ মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন উইথ আনচাৰৰ বিষয়ে। মই আশা কৰোঁ যিকেইটা কুৱেশ্যন আনচাৰ মই ডিছকাছ কৰিম তোমালোকৰ ফাইনেল পৰীক্ষাত ইয়াৰ পৰা কুৱেশ্যন কমন থাকিব। তোমালোকৰ ভিডিঅ'টো ভালদৰে ৱাচ কৰা। মই যিকেইটা কুৱেশ্যন তোমালোকৰ লগত ডিছকাছ কৰিম মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন, সেই কুৱেশ্যনবোৰ কিছুমান অলৰেডি প্ৰিভিয়াছ ইয়াৰত আহিছিল আৰু প্ৰি ফাইনেলত যোৱা বছৰ প্ৰি ফাইনেলত আহিছিল আৰু কিছুমান কুৱেশ্যন তোমালোকৰ টেক্সট বুকৰ পৰা মই কালেক্ট কৰিছোঁ। ভালদৰে তোমালোকে ভিডিঅ'টো ৱাচ কৰা। কুৱেশ্যন আনচাৰবোৰ তোমালোকে ধুনীয়াকৈ তোমালোকৰ নোটবুকত লিখা আৰু ইয়াত মই বেছিক কুৱেশ্যন নহয়, জাষ্ট টোটেল কুৱেশ্যন আছে তোমালোকৰ 6টা কুৱেশ্যন আছে। এই কবিতাটোৰ পৰা তোমালোকে মাত্ৰ 6টা কুৱেশ্যন আনচাৰ শিকিলে তোমালোকৰ কমন আহি যাব। চ' তোমালোকে আশা কৰোঁ তোমালোকে ভালকৈ এইখিনি শিকাৰ চেষ্টা কৰিবা, ঠিক আছে। তো কবিতাটোৰ নাম হৈছে আমাৰ কি আ থিং অফ বিউটি। আ থিং অফ বিউটিৰ আমি অলপ কবিতাটোৰ চামাৰিখিনি জনাৰ চেষ্টা কৰোঁ। আ থিং অফ বিউটিৰ অৰ্থ হৈছে এটা ধুনীয়া বস্তু, ওৱান বিউটিফুল থিং, এটা ধুনীয়া বস্তু। চ' কবিতাটোত কবি জন কিটছে ক'ব বিচাৰিছে যে এটা ধুনীয়া বস্তু হৈছে আমাৰ কাৰণে আনন্দৰ উৎস। মানে এটা ধুনীয়া বস্তু, যিকোনো ধুনীয়া বস্তু হ'ব পাৰে, ঠিক আছে। সেইটো হৈছে কি আমাৰ আনন্দৰ উৎস আৰু সেই ধুনীয়া বস্তুটোৱে আমাক কি দিয়ে? সুখ দিয়ে, শান্তি দিয়ে, হয় নহয়? যিকোনো ধুনীয়া বস্তু হওক। আৰু আমাৰ মনৰ পৰা সেই ধুনীয়া বস্তুটোৱে কি আঁতৰায়? দুখ আঁতৰায়, বেদনা আঁতৰায় আৰু আমাক এটা স্বৰ্গীয় অনুভূতি দিয়ে। এইখিনি কবিতাটোৰ মূল চামাৰি যে ধুনীয়া বস্তুৰ বিষয়ে কবিতাটোত কবি জন কিটছে ডিছকাছ কৰিছে আৰু লগতে কিছুমান বস্তু ডিছকাছ কৰিছে কবিতাটোত কবিয়ে, যিখিনি আমাক কষ্ট দিয়ে, বেদনা দিয়ে, সেইখিনিও আমি পাম কুৱেশ্যন আনচাৰবোৰত, ঠিক আছে। আই হোপ তোমালোকে চামাৰিখিনি বুজি পাইছা যে কবিতাটোৰ চামাৰি হৈছে যে এটা ধুনীয়া বস্তু আমাৰ সকলোৰ কাৰণে আনন্দৰ উৎস, ঠিক আছে। আৰু সেই ধুনীয়া বস্তুটি আমাক কি দিয়ে? আনন্দ দিয়ে, সুখ দিয়ে, শান্তি দিয়ে আৰু আমাৰ মনৰ পৰা কি আঁতৰায়? A beautiful things removes sadness and disappointment from our heart. আমাৰ মনৰ পৰা কি আঁতৰায়? হতাশা আঁতৰায়, কষ্ট আঁতৰায় এটা ধুনীয়া বস্তুৱে, ঠিক আছে। এইখিনি মই তোমালোকক চামাৰিখিনি অলপ সংক্ষেপে কৈ দিলোঁ, ঠিক আছে। এতিয়া আমাৰ কুৱেশ্যন, ইয়াত মই 5টা কুৱেশ্যন লিখিছোঁ, 5 কুৱেশ্যন। এই 5টা কুৱেশ্যনৰ আনচাৰ তোমালোকৰ এটা হ'ব। এই 5টা কুৱেশ্যনৰ আনচাৰ এটা আনচাৰ শিকিলে এই 5টা কুৱেশ্যন তোমালোকৰ কাভাৰ হৈ যাব। তোমালোকে যদি কোনো গাইড ফ'ল' কৰা বা কোনো নোটছ ফ'ল' কৰা, তাত চাবা এই কুৱেশ্যনৰ আনচাৰ পৃথক পৃথককৈ লিখা আছে। এই যে 5টা কুৱেশ্যন মই ইয়াত লিখিছোঁ আৰু 5টা কুৱেশ্যন তোমালোকে পৃথক পৃথককৈ আনচাৰ পাবা, কিন্তু এই কুৱেশ্যনবোৰৰ মিনিং এটাই, আনচাৰ এটা লিখিলে হ'ল। সেইকাৰণে মই ধুনীয়াকৈ বনাই ৰাখিছোঁ এইটো। তোমালোকে এই 5টা কুৱেশ্যনৰ যদি যিকোনো এটা আহে আনচাৰ তোমালোকে এটা লিখি ল'ব। তো কুৱেশ্যনবোৰ আমি চাই লওঁ। প্ৰথমতে প্ৰথম কুৱেশ্যনটো হৈছে হাউ ইজ আ থিং অফ বিউটি জয় ফৰ এভাৰ। হাউ ইজ আ থিং অফ বিউটি, এটা ধুনীয়া বস্তু আমাৰ কাৰণে কেনেদৰে আনন্দৰ উৎস? জয় ফৰ এভাৰ। এক্সপ্লেইন দ্য লাইন আ থিং অফ বিউটি ইজ এ জয় ফৰ এভাৰ। আকৌ কৈছে যে এই লাইনটো এক্সপ্লেইন কৰিব লাগে। আ থিং অফ বিউটি, এটা ধুনীয়া বস্তু জয় দিয়ে আমাক ফৰ এভাৰৰ কাৰণে, আনন্দ দিয়ে। নেক্সট, হোৱাট ইনক্ৰিজেছ কণ্টিনিউৱাছলি ইন আ থিং অফ বিউটি। ইন আ থিং অফ বিউটি কবিতাটোত হোৱাট ইনক্ৰিজেছ, কি বৃদ্ধি পায় কণ্টিনিউৱাছলি। নেক্সট কুৱেশ্যন, হোৱাট ইজ দ্য মেছেজ that John Keats wants to give through a thing of beauty. A thing of beauty কবিতাটোৰ জৰিয়তে জন কিটছে কি মেছেজ দিব বিচাৰিছে? Or what according to Keats never passes into nothingness. কিটছৰ মতে, according to মানে কি? মতে। কিটছ কোন? কিটছ হৈছে আমাৰ A Thing of Beauty কবিতাটোৰ কবিৰ নাম। Who is the poet of the poem A Thing of Beauty? John Keats। মানে what according to Keats, কিটছৰ মতে নেভাৰ পাছেছ ইনটু নাথিং, কি নাথিং ক্ষয় হৈ নাযায়। আমি ক'ব লাগিব এটা ধুনীয়া বস্তু নাথিং ক্ষয় হৈ নাযায়। চ' এই 5টা কুৱেশ্যন, এই 5টা কুৱেশ্যন 12ত আহিছে, 17ত, 23ত, 13ত আহিছে, 18ত আহিছে, 20ত আহিছে, 14ত আহিছে, 16ত আহিছে, আকৌ এইটো 15ত আহিছে। চ' এইখিনি তোমালোকৰো ফাইনেলত অহাৰ চান্স আছে ইয়াৰ পৰা, ঠিক আছে। চ' আমি আনচাৰটো চাই লওঁ।
আনসাৰটো কি? আনসাৰটোত কি কৈছে? থ্ৰ দ্য পয়েম, মানে কবিতাটোৰ জৰিয়তে, থ্ৰ দ্য পয়েম মানে জৰিয়তে, থ্ৰ দ্য পয়েম কবিতাটোৰ জৰিয়তে, আ থিং অফ বিউটি কবিতাটোৰ জৰিয়তে, আ থিং অফ বিউটি কবিতাটোৰ জৰিয়তে দ্য পয়েট, পয়েট মানে কি? কবি জন কিটছ, কবি জন কিটছ gives us the message that the beautiful things are the constant source of happiness and pleasure. মানে আ থিং অফ বিউটি কবিতাটোৰ জৰিয়তে জন কিটছে আমাক এটা মেছেজ দিব বিচাৰিছে যে বিউটিফুল থিংছ, ধুনীয়া বস্তুবোৰ হৈছে কনষ্টেণ্ট চ'ৰ্চ অফ হেপিনেছ। চ'ৰ্চ মানে কি? উৎস। হেপিনেছ এণ্ড প্লেজাৰ মানে সুখ আৰু আনন্দৰ উৎস। হেপিনেছ এণ্ড প্লেজাৰ ইয়াৰ অৰ্থ হৈছে সুখ আৰু আনন্দৰ উৎস। থ্ৰ দ্য পয়েম মানে আ থিং অফ বিউটি কবিতাটোৰ জৰিয়তে কবি জন কিটছে এটা মেছেজ দিব বিচাৰিছে যে ধুনীয়া বস্তুবোৰ হৈছে সুখ আৰু আনন্দৰ উৎস। ঠিক আছে, এইখিনিলৈকে। নেক্সট, ইটছ লাভলিনেছ ইনক্ৰিজেছ এভৰি মোমেণ্ট। ইটছ লাভলিনেছ, ইটছ মানে কি? ইয়াৰ মানে কাৰ? ধুনীয়া বস্তুৰ। লাভলিনেছ মানে সৌন্দৰ্যতা। লাভলিনেছ মানে কি? বিউটিফুলনেছ, সৌন্দৰ্যতা। ইনক্ৰিজেছ মানে বৃদ্ধি পায়। এভৰি মোমেণ্ট, প্ৰতিটো মুহূৰ্তত ইয়াৰ সৌন্দৰ্যতা বৃদ্ধি পায়। ইট নেভাৰ পাছেছ ইনটু নাথিংনেছ, ই কেতিয়াও ক্ষয় হৈ নাযায়। ইট ৰিমুভ চেডনেছ এণ্ড ডিসএপইণ্টমেণ্ট ফ্ৰম আৱাৰ হাৰ্ট। ইট শব্দটোৱে কাৰ কথা বুজাই আছে? চোৱা, ইট শব্দটো বাৰে বাৰে ৰিপিট হৈছে। ইট শব্দটোৱে ধুনীয়া বস্তুটোৰ কথা কৈছে, যিকোনো ধুনীয়া বস্তু হওক। ইট ৰিমুভ চেডনেছ, ই চেডনেছ আৰু ডিসএপইণ্টমেণ্ট, দুখ, বেদনা, কষ্ট আঁতৰাই ফ্ৰম আৱাৰ হাৰ্ট, আমাৰ মনৰ পৰা, আমাৰ অন্তৰৰ পৰা। এণ্ড গিভছ এটাৰ্নেল জয় টু আছ, আৰু আমাক কি দিয়ে? এটা স্বৰ্গীয় অনুভূতি দিয়ে। অ'কে, এইটো হৈছে আমাৰ আনচাৰ। আই হোপ তোমালোকে বুজি পাইছা। তোমালোকে চোৱা, বহুতে মোক কমেণ্ট কৰা যে ছাৰ ইংলিছ আমাৰ মনত নাথাকে, মুখস্থ কৰাৰ পিছত আমি পাহৰি যাওঁ। পাহৰি যোৱাৰ একমাত্ৰ কাৰণটো হৈছে তোমালোকে মিনিংখিনি বুজাৰ চেষ্টা নকৰা। তোমালোকে যেতিয়া এই আনচাৰটো পঢ়িবা, ট্ৰাই টু আণ্ডাৰষ্টেণ্ড দ্য মিনিং, অৰ্থখিনি বুজাৰ চেষ্টা কৰিবা, তেতিয়াহ'লে মনত থাকিব। এইখিনি মই একেবাৰে ইজি লেংগুৱেজত লিখিছোঁ, তোমালোকে এইখিনি পঢ়িলে তোমালোকৰ মনত থাকিব। আৰু হেৰি কৰিবা, যেতিয়া এটা কুৱেশ্যন আনচাৰ তুমি মুখস্থ কৰিবা, সেইটো তুমি লিখিবা, 3-4 বাৰ লিখিবা, তেতিয়া তোমাৰ মনত থাকিব। এইটো ডিসএপইণ্টমেণ্ট শব্দটো বহুত হ'ব তোমালোকৰ মাজত যে এই শব্দটো লিখোঁতে টান লাগে। যেতিয়া তুমি পঢ়িবা, এইটো লিখি ল'বা। নহ'লে পৰীক্ষা যদি ডাইৰেক্ট গৈ লিখা, ইয়াৰ স্পেলিং ভুল হৈ যাব, চেডনেছৰ স্পেলিং ভুল কৰি দিবা। তেতিয়াহ'লে চোৱা, ইমান কষ্ট কৰি পঢ়িছা, পিছত ফুল মাৰ্কছ নোপোৱা। মই যেনেদৰে তোমালোকক লিখাই দিছোঁ ইয়াত, যদি এনেকৈ তোমালোকে ধুনীয়াকৈ লিখিব পাৰা, ফুল মাৰ্কছ পাবা। আধা মাৰ্কো কাটিব নোৱাৰে ইয়াৰ পৰা। গোটেইখিনি মই সোমাই দিছোঁ। এই 5টা আনচাৰৰ কুৱেশ্যনৰ আনচাৰ এটা। ঠিক আছে, আই হোপ বুজি পাইছা। নেক্সট আমাৰ কুৱেশ্যন, লিষ্ট দ্য থিং অফ বিউটি মেনশ্যন ইন দ্য পয়েম আ থিং অফ বিউটি। আ থিং অফ বিউটি কবিতাটোত মেনশ্যন কৰা থিংছ অফ বিউটি, ধুনীয়া বস্তুবোৰৰ লিষ্ট বা নাম লিখিব লাগে। চ' কবিতাটোত আমি কিছুমান ধুনীয়া বস্তু পাইছোঁ, সেই ধুনীয়া বস্তুবোৰৰ নাম কৈছে। মনত ৰাখিবা, এই দুটা কুৱেশ্যন ইম্পৰ্টেণ্ট আছে, পৰীক্ষাত আহে। ধুনীয়া বস্তু, থিং অফ বিউটি, থিংছ অফ বিউটি, ধুনীয়া বস্তুবোৰ কি? 1 নম্বৰ হৈছে দ্য ছান। এইটোতো আমি এই দুটা আনচাৰ একেবাৰে সহজ, তোমালোকে এবাৰ পঢ়িলে মনত থাকিব। ধুনীয়া বস্তু এটা হৈছে দ্য ছান, দ্য মুন, দ্য ট্ৰিজ, দ্য ডেফোডিলছ, দ্য চিম্পল শ্বিপ, দ্য ক্লিয়াৰ ৰিলছ, দ্য মাস্ক ৰ'জ আৰ দ্য থিংছ অফ বিউটি মেনশ্যন ইন দ্য পয়েম হুইচ প্ৰভাইড আছ পিচ এণ্ড হেপিনেছ। কবিতাটোত উল্লেখ কৰা ধুনীয়া বস্তুবোৰ। চ' ধুনীয়া বস্তু কি? পৃথিৱীত কি কি ধুনীয়া বস্তু আছে? এটা হৈছে ছান, সূৰ্য। চ' সূৰ্য এটা অবভিয়াছলি সূৰ্য এটা ধুনীয়া বস্তু। সূৰ্য নহ'লে আমি আন্ধাৰত থাকিলোহেঁতেন, হয় নহয়? দ্য মুন, চন্দ্ৰ এটা ধুনীয়া বস্তু। দ্য ট্ৰিজ, গছ গছনি হৈছে এটা ধুনীয়া বস্তু, হয় নহয়? দ্য ডেফোডিলছ হৈছে এটা ফুল, হয় নহয়? ধুনীয়া বস্তু। দ্য চিম্পল শ্বিপ বুজি পাইছা? বেড়াৰ যিটো হেৰি কোৱা হয় সেইটো। ক্লিয়াৰ ৰিলছ মানে নিজৰা, সেইবোৰ ধুনীয়া বস্তু। দ্য মাস্ক ৰ'জ আৰ দ্য থিংছ অফ বিউটি, এইবোৰ হৈছে ধুনীয়া বস্তু। চ' দ্য ছান, দ্য মুন, মোৰ লগত ৰিপিট কৰি যোৱা তোমালোকে লাগিলে। দ্য ছান, দ্য মুন, ট্ৰিজ, হয় নহয়? ডেফোডিলছ, চিম্পল শ্বিপ, দ্য ক্লিয়াৰ ৰিলছ,
the mask, rose are the things of beauty. যদি কোশ্চেন হয় দুনিয়া বস্তুগুলোর নাম, এইখিনি দুনিয়া বস্তু, ঠিক আছে। নেক্সট কোয়েশ্চন, লিস্ট দ্য থিংস দ্যাট কজ সাফারিং এণ্ড পেইন। তো কবিতাটোত কিছুমান বস্তু আছে যিখিনিয়ে আমাক কি দিয়ে, সাফারিং কষ্ট, দুখ বেদনা কষ্ট দিয়ে। কবিতাটোত উল্লেখ কৰা কিছুমান বস্তু আছে যিখিনি আমাক কি দিয়ে, কষ্ট দিয়ে, দুখ দিয়ে, সেইখিনিৰ নাম লিখিবলৈ দিছে। চোৱা, কজ সাফারিং এণ্ড পেইন। সাফারিং এণ্ড পেইন যদি পৰীক্ষাত আহে এইখিনি লিখি দিবা কওঁ। এইখিনি আমাক আনন্দ দিয়ে, ঠিক আছে, দুনিয়া বস্তু এইবোৰ। আৰু এইখিনি হৈছে আমাৰ কি, এইবোৰে ডিসেস, disappointment, jealousy, lack of human quality, gloomy days, unhealthy and evil ways cause pain and suffering in our lives. এইবোৰ হৈছে কি, সেইবোৰ বস্তু যিখিনি আমাক কি দিয়ে, কষ্ট দিয়ে। ডিসেস, ডিসেস মানে কি, বেমাৰ। বেমাৰে আমাক কি আনন্দ দিব নেকি? যদি তোমাৰ যদি জ্বৰ হৈ থাকে, আমি এতিয়া হাঁহিম নেকি মোৰ জ্বৰ হৈ গ'ল? নহয়, এইটো হৈছে কি, কষ্ট দিয়া এটা বস্তু। ডিসএপয়েন্টমেন্ট, হতাশা, হতাশাই আমাক কষ্ট দিয়ে। জেলাসি মানে ঈৰ্ষা, মানে বেলেগক কি কৰা আছে নাই, যে কোনোবাই কিবা ভাল কাম কৰি আছে, ঈৰ্ষা কৰা, সেইটো হৈছে। লেক অফ হিউম্যান কোৱালিটি মানে হিউম্যান কোৱালিটিৰ অভাৱ। গ্লোমাই ডেজ মানে বেয়া দিন। আনহেলথি এণ্ড ইভিল ৱেজ কজ পেইন এণ্ড সাফাৰিং। এইবোৰ হৈছে সেইবোৰ বস্তু যিখিনি আমাক কি দিয়ে, কষ্ট দিয়ে। ডিজেস, disappointment, jealousy, lack of human quality, gloomy days, unhealthy and evil ways cause pain and suffering. এই দুটা ভালকে তোমালোকে শিকিবা, এই দুটা মিছ নকৰিবা, ঠিক আছে। প্ৰথমটো শিকিব লাগিব। সো প্ৰথম যিটো কুৱেশ্যন মোষ্ট ইম্পৰ্টেণ্ট, এই যে পাঁচটা কুৱেশ্যন আনসাৰ, এইটো তোমালোকে মিছ কৰিব নালাগে। বাৰে বাৰে পৰীক্ষাত ৰিপিট কৰি আছে। মই ইমান কষ্ট কৰি তোমালোকক ইয়াৰখিনিও লিখি ৰাখিছোঁ, যাতে তোমালোকে বুজি পোৱা যে ইয়াৰ কুৱেশ্যনবোৰ পৰীক্ষাত ৰিপিট কৰে। এইখিনিতো শিকিব লাগিব যে একেবাৰে ইজি, ঠিক আছে। নেক্সট আমাৰ কুৱেশ্যন আহিব 4 নম্বৰ, হোৱাট মেক্স হিউমেন বিং লাভ লাইফ ইন স্পাইট অফ ট্ৰাবলনেছ এণ্ড সাফাৰিং। হোৱাট মেক্স হিউমেন বিং লাভ লাইফ, কিহে মানৱ জাতিক জীৱনক ভাল পাব শিকায়, কিহে মানৱ জাতিক জীৱনক ভাল পাব শিকায়। ইন স্পাইট অফ ট্ৰাবলছ এণ্ড সাফাৰিং, কষ্ট আৰু বেদনাত থকাৰ পাছতো কোনবোৰ বস্তুৱে মানুহক জীৱনক ভাল পাবলৈ শিকায়। Human beings love life in spite of trouble and suffering because of the existence of several natural and beautiful things around them. মানে কিছুমান দুনিয়া বস্তু আমাৰ সাৰাউণ্ডিঙত, আমাৰ কাষত থকাৰ কাৰণে সেইবোৰে আমাক জীৱনক ভাল পাবলৈ শিকায়। কিছুমান দুনিয়া বস্তুৱে আমাক জীৱনক ভাল পাবলৈ শিকায়। আৰু সেই দুনিয়া বস্তুবোৰ কি, সান, মুন, ডেফোডিলছ, এইবোৰ, হয় নহয়। It remove the pale of sadness and offer them loveliness and pleasure. এইখিনি সেই দুনিয়া বস্তুবোৰে আমাক sadness and আমাৰ পৰা ৰিমুভ, আমাৰ মনৰ পৰা দুখ আঁতৰাই, আৰু আমাক কি দিয়ে, them loveliness and pleasure, সুখ আনন্দ সেইবোৰ দিয়ে। ওকে, নেক্সট কুৱেশ্যন, why is grandeur associated with the mighty dead? mighty dead শব্দটোৱে কি বুজায়, ঠিক আছে। the mighty dead refers to the powerful people of the past who did noble deeds are lying in their graves. But on the dumbest day, they will be hugely rewarded with the magnificent reward by God for their noble deeds. It is the grandeur that is associated with the mighty dead. So mighty dead শব্দটোৱে কি বুজাইছে? So the mighty dead refers to the powerful people of the past. Mighty dead মানে কি? সেইবোৰ মানুহৰ কথা বুজায়। মাইটি ডেড শব্দটোৱে সেইবোৰ মানুহৰ কথা বুজায় যিবোৰ মানুহে তেওঁলোকৰ জীৱন কালত বা জীৱিত অৱস্থাত ভাল কাম কৰিছিল। এনেকুৱা কিছুমান মানুহ আছে, হয় নহয়, যিসকল মানুহ এতিয়া গ্ৰেভত আছে, কবৰত আছে, বা যিসকল মানুহ আমাৰ মাজত নাই, আমাৰ পৰা আঁতৰি গৈছে, কিন্তু সেই মানুহবোৰে কি কৰিছিল, তেওঁলোক যেতিয়া জীৱিত আছিল ভাল কাম কৰি গৈছিল। মানুহৰ সেৱাৰ কাৰণে, মানৱ জাতিৰ কল্যাণৰ কাৰণে কিছুমান কাম কৰি গৈছিল। সেইসকল মানুহে কি কৰা হ'ব, এটা বিচাৰ হ'ব, হয় নহয়, আমাৰ সকলোৰ বিচাৰ হ'ব, হয় নহয়। বাট অন দ্য dumbest day they will be hugely rewarded with the magnificent reward by God. মানে সেই যিসকল মানুহে তেওঁলোকৰ জীৱিত অৱস্থাত ভাল কাম কৰিছিল, সেইবোৰ মানুহক ভগৱান ঈশ্বৰে কি কৰিব, ৰিৱাৰ্ড কৰিব। তেওঁলোকৰ যে ভাল কাম কৰিছিল, জীৱিত অৱস্থাত যে ভাল কাম কৰিছিল, সেই ভাল কামৰ কাৰণে কি কৰিব, পুৰস্কাৰ দিব তেওঁলোকক। ইট ইজ দ্য গ্ৰেণ্ডাৰ that is
এছ'চিয়েটেড উইথ দ্য মাইটি ডেট। এইটো হৈছে গ্ৰেণ্ডাৰ যিটো মাইটি ডেটৰ লগত জড়িত। বুজি পাইছে নাই? মাইটি ডেট মানে হৈছে সেইটো মৃত্যুৰ কথা বুজায় যিবোৰ মানুহে তেওঁলোকৰ জীৱিত অৱস্থাত ভাল কাম কৰি গৈছিল বিচাৰৰ দিনত, হয় নহয়? সকলো ধৰ্মত আমাৰ আছে যে পৃথিৱীখন এদিনাখন নাইকিয়া হৈ যাব, হয় নহয়? আৰু এটা বিচাৰ হ'ব সকলো মানুহৰ, আৰু সেই বিচাৰৰ দিনত যিসকল মানুহে ভাল কাম কৰিছিল তেওঁলোক জীৱিত অৱস্থাত সেইসকল মানুহক ঈশ্বৰ ভগৱানে কি কৰিব? পুৰস্কৃত কৰিব। সেইটো কোৱা হৈছে মাইটি ডেট। অ'কে, নেক্সট কুৱেশ্যন, what does the line therefore we are reading a priori bind us to earth suggest to you? এই সেন্টেন্সটোৱে তোমাক কি বুজাইছে বা কি বুজাইছে? এই সেন্টেন্সটোৱে কৈছে this line suggests that we are living in this world only because of beautiful things that are found here. এই সেন্টেন্সটো আমাক বুজাইছে যে আমি পৃথিৱীত বাস কৰি আছো যে সেইটো কাৰণ যে কিছুমান দুনিয়া বস্তু আমাৰ কাষত থকাৰ কাৰণে, কিছুমান দুনিয়া বস্তু আমাৰ কাষত আছে। The world is full of so much suffering and pain that no one will be willing to live here. So পৃথিৱীখনত মানুহে বেছিভাগ কষ্টত আছে, হয় নহয়? বেছিভাগ মানুহ কষ্টত আছে। কোনো মানুহ পৃথিৱীত জীয়াই থাকিব নিবিচাৰে কষ্টৰ পাছত। But the object of beauty are likely probably band that tie us to the earth and keeps us stay connected to the world. কষ্টৰ পাছতো এনেকুৱা কিছুমান ধুনীয়া বস্তু আছে, সেই ধুনীয়া বস্তুবোৰে আমাক এই পৃথিৱীখনত টকাৰ কিনে সুযোগ সুবিধা কৰি দিয়ে, সেইটো কৈছে। ঠিক আছে, এই ছয়টা আছে তোমালোকৰ মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন আনচাৰ। আই হোপ তোমালোকে এইখিনি শিকি ল'বা। ঠিক আছে, কিবা যদি ডাউট থাকে তোমালোকে মোক কুৱেশ্যন কৰা, আই উইল ট্ৰাই টু ৰিপ্লাই ইউ, আই উইল ট্ৰাই টু চলভ ইউৰ প্ৰব্লেম। অ'কে, ইয়াৰ পাছত তোমালোকে মই এটা ইনফৰমেশ্যন দিব বিচাৰিছোঁ এইটো কবিতাটোৰ জৰিয়তে। চ' যিসকলৰ ইম্পৰ্টেণ্ট কুৱেশ্যন আনচাৰ লাগে, তোমালোকে বহুতে আমাৰ এপ ডাউনলোড কৰিছা আৰু বহুতে হয়তো নজনা আমাৰ এটা কোৰ্চ আছে আমাৰ এপৰ ভিতৰত, ইংলিছ ফুল কোৰ্চ। চ' যিটো কোৰ্চত আমি ডিছকাছ কৰি আছোঁ এনেকৈ তোমালোকৰ ইম্পৰ্টেণ্ট কুৱেশ্যন আনচাৰ। তোমালোকে যদি এতিয়ালৈকে আমাৰ এপটো ডাউনলোড কৰা নাই, এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত আমাৰ এপৰ লিংক দিয়া আছে, বা প্লে ষ্টৰত গৈ তোমালোকে ষ্টাডিলিটছ একাডেমি চাৰ্চ কৰি আমাৰ এপটো ইনষ্টল কৰিব পাৰিবা। ঠিক আছে, এপটো ইনষ্টল কৰাৰ পিছত তোমালোকে এতিয়া ছেকেণ্ড ইয়াৰত ক্লিক কৰিবা। এতিয়া ছেকেণ্ড ইয়াৰত ক্লিক কৰাৰ পাছত তোমালোকৰ ইয়াৰ ছাবজেক্ট তোমালোকৰ ইংলিছ, আছামিজ, পলিটিকেল, এডুকেশ্যন বহু কেইটা ছাবজেক্ট আছে, কোৰ্চ আছে, ইয়াত তোমালোকে পাবা। আৰু ইংলিছ ফুল কোৰ্চ আছে। ইংলিছ ফুল কোৰ্চত তোমালোকে জইন হ'লে বহুতো বেনিফিট পাবা। ইয়াত ইম্পৰ্টেণ্ট কুৱেশ্যন আনচাৰ পাবা, ইয়াৰ পাছত তোমালোকৰ প্ৰেক্টিছৰ কুৱেশ্যন পাবা, লাইভ ক্লাছেছ পাবা। চ' তোমালোকৰ ফাইনেলত এইবাৰ ফ্লেমিংগৰ আৰু বিষ্টাছৰ কোনকেইটা চাপ্টাৰৰ পৰা লং কুৱেশ্যন অহাৰ চান্সেছ আছে? চোৱা, বিষ্টাছৰ তোমালোকৰ দ্য এনিমি আৰু মাঘ বিহুৰ পৰা লং কুৱেশ্যন অহাৰ চান্সেছ আছে। আৰু আমি আমাৰ এপত তোমালোকৰ দ্য এনিমিৰ পৰা মাত্ৰ এটা কুৱেশ্যন দিছোঁ, ওৱান আনচাৰ, অনলি ওৱান আনচাৰ দিছোঁ, মাত্ৰ এটা আনচাৰ দিছোঁ। এইটো আনচাৰ পঢ়িলে তোমালোকৰ এণ্টায়াৰ গোটেই এনিমি চেপ্টাৰটো কাভাৰ হৈ যাব। এনেকুৱা মাঘ বিহুৰ পৰা চাৰিটা আনচাৰ দিয়া আছে, মাঘ বিহুৰ লং কুৱেশ্যন 99% চান্স আছে 2025 ফাইনেলত অহাৰ। ঠিক আছে, ইয়াৰ পাছত তোমালোকৰ ফ্লেমিংগৰ লং কুৱেশ্যন, ইণ্ডিগো আৰু মেমৰিজ অফ এ চুটা চাহেব, এই দুটা চেপ্টাৰৰ পৰা 5 মাৰ্কছৰ কুৱেশ্যন, লং কুৱেশ্যন অহাৰ চান্স আছে এইবাৰ। চ' এনেকৈ আমি 4-5টা কুৱেশ্যন মিলাই এটা আনচাৰ দিছোঁ। ত' তোমালোকে যিসকলে ইম্পৰ্টেণ্ট কুৱেশ্যন আনচাৰ বিচাৰি আছা, উপযুক্ত তোমালোকৰ গাইড নাই, তোমালোকে আমাৰ লগত সংযোগ স্থাপন কৰিব পাৰিবা। আৰু ইয়াৰ পাছত তোমালোকৰ এনেকুৱা কিছুমান আছে যে বহুত বেছি পঢ়া, ইয়াৰ পাছত মনত নাথাকে, মানে ধৰি লোৱা এটা চেপ্টাৰত 7টা-8টা কুৱেশ্যন দি আছে, লং কুৱেশ্যন, তোমালোকৰ কিবা প্ৰব্লেম হয়, তোমালোক যদি আমাৰ কোৰ্চত জইন হয়, তুমি মোক যদি মেছেজ কৰি কোৱা ছাৰ যে ইয়াৰ পৰা আনচাৰ মিলাই দিব লাগে, 4-5টা কুৱেশ্যনৰ আনচাৰ এটা মিলাই দিব লাগে, মই যিমান পাৰোঁ তোমালোকক দিয়াৰ চেষ্টা কৰিম। এনেকৈ চোৱা, যেনেকৈ মই দিছিলোঁ ইয়াতে এনেকৈ যে 4-5টা কুৱেশ্যন মিলাই এটা আনচাৰ, ঠিক তেনেদৰে বাকী চেপ্টাৰ কিছুমান আছে, এইখিনিৰ মই দিব পাৰিম। ঠিক আছে, তোমালোকে জাষ্ট আমাৰ এপটো ডাউনলোড কৰি আমাৰ কোৰ্চত জইন হৈ যোৱা। কিবা ডাউট যদি হয় কোৰ্চটোত জইন হওঁতে, কিবা এপটো ডাউনলোড কৰোঁতে কিবা যদি তোমালোকৰ অসুবিধা হয়, স্ক্ৰীনত আমাৰ নাম্বাৰ দিয়া আছে। ঠিক আছে, স্ক্ৰীনত নাম্বাৰ দিয়া আছে, আমাৰ লগত যোগাযোগ কৰিব পাৰিবা। আৰু এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত আমাৰ হোৱাটছআপ গ্ৰুপৰ লিংক দিয়া আছে, তোমালোকে আমাৰ হোৱাটছআপ গ্ৰুপতো জইন হৈ যাবা। ঠিক আছে, থেংক ইউ ফৰ ৱাচিং।